নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফোনিকেটৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষকসকলৰ বাবে তথা প্ৰতিখন বিদ্যালয়ৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে যোৱা 7/2/2025 তাৰিখে সমগ্ৰ শিক্ষা অসমৰ এক্সিকিউটিভ ডাইৰেক্টৰ শ্ৰী সঞ্জয় দত্ত ছাৰে প্ৰতিখন জিলাৰ ইনস্পেক্টৰ অফ স্কুল, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ তথা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি। ইয়াৰ ছাবজেক্টটো হৈছে ইনফৰমেশ্যন অন টেলিকাষ্ট অফ পৰীক্ষা পে চৰ্চা 2025। ছাৰ বাইদেউসকল, চিঠিখন লাইন বাই লাইন পঢ়াৰ পৰিৱৰ্তে ইয়াৰ মূল কথাখিনি অতি চমুকৈ জনাই দিব খুজিছোঁ। ইয়াৰ মূল কথাখিনি হৈছে যে বিগত বৰ্ষৰ দৰে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মহোদয়ে পৰীক্ষা পে চৰ্চা 2025ৰ এডিশ্যনটোত সমগ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত ইণ্টাৰেক্ট কৰিব আৰু এই সমগ্ৰ কাৰ্যসূচীসমূহ দূৰদৰ্শনৰ DD নিউজ, DD নেশ্যনেল, DD ইণ্ডিয়া এনেধৰণৰ TV চেনেলৰ জৰিয়তে ব্ৰডকাষ্ট কৰা হ'ব। ইয়াৰ উপৰিও ৰেডিঅ' চেনেল অল ইণ্ডিয়া ৰেডিঅ' FM চেনেল, অল ইণ্ডিয়া ৰেডিঅ' মিডিয়াম ৱেভ আৰু PMO তথা MOE মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ দূৰদৰ্শন তথা mygov.in আৰু ইউটিউব চেনেল মিনিষ্ট্ৰী অফ এডুকেশ্যন, ফেচবুক লাইভ, ডিক্সাৰ জৰিয়তে ব্ৰডকাষ্ট কৰা হ'ব। এনেধৰণেৰে বিভিন্ন মাধ্যমৰ জৰিয়তে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে যি পৰীক্ষা পে চৰ্চা ছাত্ৰ ছাত্ৰীসকলৰ লগত ইণ্টাৰেক্ট কৰিব, সমগ্ৰ কাৰ্যসূচীসমূহ ব্ৰডকাষ্ট কৰা হ'ব। সেইকাৰণে প্ৰতিখন জিলাৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ জ্ঞাতাৰ্থে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰখন প্ৰেৰণ কৰিছে যাতে তেওঁলোকে অহা 10 ফেব্ৰুৱাৰী 2025 তাৰিখে হ'ব লগা এই কাৰ্যসূচীসমূহ নিজৰ নিজৰ বিদ্যালয়ত সুব্যৱস্থা কৰি ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও যাতে এই ইণ্টাৰেকশ্যনৰ প্ৰগ্ৰেমটো চাব পাৰে। গতিকে ছাৰ বাইদেউসকল, যিবোৰ অঞ্চলত বা যিবোৰ বিদ্যালয়ত TV বা ডাঙৰ স্ক্ৰীণৰ ব্যৱস্থা কৰিব পৰা সুবিধা নাই, সেইবোৰত ৰেডিঅ'ৰ ব্যৱস্থা কৰিবৰ কাৰণে এই নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।